सही है मैं बता देखो हेलो एवरीवन मैं राधाश्री आपनालोक सकलोके स्वागतम जनाइछु मोर चैनेलर आन एटी नतुन ब्लगले आरु सकलोके दीपावलीर ढेर शुभकामना আজি এটা দীপাৱলী মৰ্নিং আৰু সময় হৈছে 10টা উঠা দেৰি হ'ল উঠিছো জাস্ট মই ব্ৰাশ কৰি আহিছো মা দেতা ঘৰত নাই কিবা কামত বজাৰত ওলাই গৈছে আৰু মই ভাবিলো ব্লগটো এটো সময় পৰা ষ্টাৰ্ট দি দিও আজি দিনটো কি কৰো মায়ে দিৱালী বুলি কি বনাই কি কৰে হেবোৰ আপোনালোকক দেখাম ভাবিছো সো আজি ব্লগটো চাই থাকিব প্ৰথমৰ পৰা লাষ্টলে আৰু যদি চাই ভাল দেখে কাইন্ডলি লাইক कमेंट और शेयर कर दिबो और जदि प्रथम बार भाबे चाइ सब्सक्राइब कर दिबो समय 11:05 मान हल और माहत बजार सजा कर आइले खाक साक किनि आनसे মই ভাল পাও কাৰণ মানুহে তিতা খাই বেয়া পায় বাদ মই অলপ কিবা বেলেগ নেকি মই আকৌ তিতা খাই ভাল পাও তিতা কেৰেলা দুৰু জমাতে সব এইবোৰ বস্তু বজাৰ কৰি আনছে আৰু মই এটা বাছি দিও আৰু কৰো কাৰণ কাম কৰা জনে আজি কোহানে দিৱালী তাই সালা ফেস্টিভেল থাকিলে নাই খং উঠি যায় সৰি দেখি এতিয়া মই অলপ মাখাল কৰি দিব কৰি আৰু মই এতিয়া ইয়া দেতা লগত বজাৰ কৰিব ওলাইছো আপোনালোকৰ লগত অকমান দিৱালী কি দেখাৰ এটো সাইডে সব ফুলৰ দোকানবোৰ পায় আৰু বমৰো আছে নেকি হোলসেল সো দেখিছেনে ভিৰ মানে একদম ভয়ংকৰ মই আহিছো এটো সাইডে ফুল কিনিবলে আৰু লগতে চাকছনি পাতবোৰো বিক্ৰী কৰিছে কলগছত হুমাই যে খুছে মানুহ এই পাতবোৰো বিক্ৰী কৰিছে और ये আপোনালোকক মই দেখালো নগাঁৱৰ ভিৰ দিৱালী ময়ো কেজনমান মালা পদুম কিনিলো আৰু এতিয়া গৈ আছো বেলেগ এটা বজাৰ কৰিবলৈ এতিয়া আহিলো মিঠাই কিনিবলৈ এবাৰ ঘৰত দিৱালী বুলি একো মিঠাই বনোৱা নগল সময় নিমিলিলে সো কিনি লৈ যাও আৰু এতিয়া বজাৰ কৰি পেলাই গৈ আছো বজাৰ কৰি আহিলো অকমান আপোনালোকক এয়া নগাঁও ভিৰ ভাৰ দেখালো বহুত ভাল লাগি এইটো সাইডে গলে সব দোকান ফ্ৰণ্টত এটা সাইডৰ খিনি আপোনালোকক দেখাব নোৱাৰিলো বাৰু কলগছ লগাই পেলাই তাত চাকি জ্বলাই ৰাতি বিৰাতে ধুনীয়া লাগে পাৰিলে এপাক যাম আৰু আপোনালোকক দেখাম আৰু এতিয়া মই ফ্ৰেছ হৈ লাঞ্চ কৰি লওঁ তাৰপিছত বহুত কাম আছে এয়া পূজাৰ বস্তু ষ্টাৰ্ট কৰি দিছো প্ৰিপাৰেচন কৰা কাৰণ 7টা বজালে হ'ব লাগিব এতিয়া সময় হৈ গল 5:30 মান আৰু আজি বুলে সময়ত খালি 2 ঘণ্টা আছে 6টা কিমানৰ পৰা 8টা কিমানলে মই ইমানো নাজানো বাৰু সো মই ওলাই ললো গাপা দুই জলদি আৰু এতিয়া পূজা কাম ষ্টাৰ্ট কৰি দিও আৰু আপোনালোকক মাজে মাজে দেখাই গৈ থাকিম এয়া মা আৰু মই অকমানকে ষ্টাৰ্ট কৰো পূজা এতিয়া আমি পূজা সুজা কৰি খতম কৰিলো আৰতি কৰিলো দেতা মা আৰু এতিয়া আমি চাকিখিনি বাহিৰত জ্বলাম আৰু আজি মই প্ৰথম পূজা কৰিলো মানে ঘৰত এনেকে প্ৰপাৰ নিয়ম দি নাজানো প্ৰপাৰ হৈছে নাই বাট সঁচাকে বহুত বেছি ভাল লাগিলে নিজৰ কজ দিৱালী মোৰ ফেভৰেট ফেষ্টিভেল আৰু মই মানুহ এইটো মোৰ বহুত ভাল লাগে সো পূজাটো কৰিব পাই বহুত ভাল লাগিলে দিৱালীত এটাই বেয়া লাগে আমি বুটো ফুৰ্তি কৰো বম ফুটাই ক্ৰেকাৰ্ছ ফুটাই বাট চৰাই আছে আৰু এই লগতে জন্তুবোৰৰ বহুত কষ্ট এতিয়া চাকছনি সেনা গৈ বিছনাৰ তলত সোমাই থাকে লিও ভয় লাগিছে তোমাৰ ই আৰু মই বেচেৰা বিছনাৰ তলৰ পৰা ওলাবই নোৱাৰে কপি সোমাই আছে লিও আইও মায়ে বনাই আছে ঘুগনি ৰুটি লগত খাব কাৰণে আৰু কি বনাবা পনীৰ আৰু মোক কাটি দিব দিছো এতিয়া পনীৰ সো মই কাটি দিও পনীৰ ভাঙি দিলো মই কটাৰীখন বেয়া লিওয়ে দিৱালী বনাইছে
এই ভয় পাদৰা ভণ্টি মোৰ ও বা তো ভয় খাই আকৌ ক'ত গৈছ নাই তোৰ ওচৰতে লাগি আৰু পেৰিয়ে মই পিনে বাবু বম লে তুই এইপিনে ভিতৰলৈ আহ আৰু সৰু পেহী ল'ৰাটো আহিছে চ' আমি এতিয়া চবেই একেলগে মিলি ফুলজাৰি বম চম ফুটাই আছোঁ অকলে ফুটাই ভাল নালাগে আৰু পেহীও লগতে পূৰা একদম আমাৰ লগতে আৰু এইদৰে আমি মাটি চাকি জ্বলাইছিলোঁ ডাঙৰ ডাঙৰ আৰু এতিয়া ইয়াত দেউতাই বম ফুটাইছে দেউতাই এনেই আগতে বহুত ফুটাই এইবাৰ ফুটোৱাই নাই ময়ো অলপমান বম ফুটাই আছোঁ এতিয়া থামছ আপ ফুটিবা ফুটিবাতো Oh my god Oh my god আৰু এতিয়া আমি সব একেলগে গোটে ফ্যামিলি গৈ আছো ফুৰিবলে মানে এনে আৰু এপাক ঘূৰি সবে দিৱালী চাই আহো এপিনে আছে বাবু এপিনে আছে পেহী আৰু এপিনে মা আৰু ভন্টি আৰু পেহী 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 দেখে হেল্ল আৰু এপিনে পেহা মই পিছত দেখাইছো পেহাক হৈছে আমাৰ ওচৰৰ মন্দিৰ কালী মন্দিৰ মই পিছত ভালকে আহি দেখাম আপোনালোকক পূজা এ পূজা হৈ আছে আৰু এয়া অলপমান আপোনালোকক এতিয়া মই নগাঁৱত দিৱালী চিনটো দেখাইছোঁ ঘৰৰ আগে আগে কেনেকে ধুনীয়াকে জ্বলাই তাকে প্ৰতিখন দোকানৰ আগত আপোনালোকে এইটো চিন দেখিব চাকি আৰু কলগছ নগাঁও দিৱালী কেনেকে চেলিব্ৰেট হয় মই আপোনালোকক দেখাইছো ধুনীয়া আহিছে ন ধুনীয়াকে মজা এইখিনি বঢ়িয়া লাগে এয়া যায় হনুমানজী মন্দিৰ আগতে আমাৰ ঘৰৰ ফ্ৰণ্টতো বা চবেই এনেকৈ লগাইছিলে বাট আজিকালি খালি মাৰোৱাৰী পট্টি আৰু ডেকাই পট্টিতে দেখা পাব আমাৰ মানুহে বহুত কমেই কলগছ লগোৱা হ'ল নেক্সট ডে মই লগাম ভাবিছোঁ আকৌ আৰু এয়া হৈছে আন এটা কালী মন্দিৰ নগাঁৱৰ বৰবজাৰৰ ওচৰত এইটো এটা ডাঙৰ কালী মন্দিৰ হয় ইয়াতো বলি হয় কালী পূজাৰ দিনা এয়া ইয়াত পূজা দেখাইছোঁ আপোনালোকক অলপমান আমি নামা নাই ভিতৰলৈ গাড়ীৰ পৰাই চব পূজা চাই গৈছোঁ আৰু কেইখনমান পূজা আপোনালোকক দেখাম কালীবাৰী পিনে আৰু এতিয়া আহি গৈছোঁ আমি কালীবাৰী পিনে এয়া চাওক কালীবাৰীৰ কালী পূজা এইটো চাইডে আগতেতো বহুত ধুনীয়াকৈ সৰু সৰুকৈ অলপ দূৰে দূৰে বনায় এইবাৰ আগৰ দৰে নাই যিহেতু ক'ভিডৰ ইফেক্টটো আছে এখন আন এখন পূজা বহুত আৰ্টিষ্টৰ নিজৰ কলা দেখিব এখন ৰেইনবো বনাইছে বৰ ধুনীয়া লাগিছিল চকুটি দেখিবলৈ এখন আন এটা মন্দিৰৰ পূজা আৰু এতিয়া আহি পাই গ'লো ঘৰ আমি চব দেখালো অকণমান নগাঁও পূজা আপোনালোকক কেনেকৈ হয় নগাঁৱত দিৱালী চেলিব্ৰেট পেহা এইটো
লেণ্টাৰ্ণটো জ্বলাবৰ কাৰণে ৰেডি কৰি আছে কি মাজত তুমি Leo is also taking part. Oh yeah! Oh yeah! ऊपर जाओ! ऊपर में जाओ! Yeah! Bye bye! এতিয়া বনাই আছে ৰুটি ঘুগনি খাব কাৰণে আৰু এতিয়া হৈছে ডিনাৰ টাইম মই কৈছিলোঁ যে পনীৰৰ কিবা বনাব বাট সময় নিমিলিলে পনীৰৰ কিবা বনাবলৈ তো চৌলতে পনীৰ মিক্স কৰি দিলে চিম্পল আৰু দেৱালী বুলি মিঠাই এয়া পেহীহঁতেও আনিছে এয়া পূজাৰ মিঠাই আৰু ইপিনে মায়ে এয়া চৌলে বনাইছে আৰু গৰমা গৰম ৰুটি পেহী ভণ্টি বেমাৰ হৈ আছে বেছিৰি তাৰপিছত আমি আকৌ মন্দিৰত যাম বাকীখিনি পূজা চাবলৈ সেইখিনি চাব যাম তুমি কোৱাচোন চবকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ ৰাধাশ্ৰীৰ যিটো ব্লগ আছে সকলোৱে যেন চাই লাইক কৰে কমেণ্ট কৰে আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নহ'লে কিন্তু বৰ বেয়া পাব দেই দেৱালীৰ দিনা ছাবস্ক্ৰাইব কৰিবই কৈ দিছে যে ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া চবে খোৱাত বহি গ'লো মই লাহেকে খাম খাই বৈ আকৌ অলপমান ক্ৰেকাৰ জ্বলাব আহিলো তো স্কাই লেণ্টাৰ্ণ জ্বলাবলৈ প্ৰিপেৰেশ্যন চবে ধৰা যা আগৰটো ফ্লপ দি দিলে নহয় ব্লু কালাৰটোৱে এতিয়া আকৌ আন এটা এতিয়া বেলেগ এটা লগাইছো অকণ গেছটো হ'ব লাগিব নাই ফুলা নাই নহয় পাব ৰখা দাদা ৰখা এইটো যাব বাই বাই মজা আগৰটো ফালিছে কাৰণ আঠা লগাই দিয়ে যদি সেইটো যাব কিন্তু এয়া দেখা নাই মুখে যাওঁ ওচৰৰ মন্দিৰলৈ আৰু আপোনালোকক অকণমান দেখাই আহোঁ সময়টো 11টা বাজিলে চবলক মই দেখাওঁ একেবাৰে ওচৰতে হয় খোজকাঢ়ি গৈ মই আপোনালোকক দেখাব পাৰিম আৰু এয়া হৈছে আমাৰ ওচৰৰে কালী মন্দিৰ এতিয়া ইয়াতে বলি হ'ব উৎসৱ হৈ আছে এয়া অকণমান আপোনালোকক মন্দিৰটো দেখাই দিলো আৰু মই ঘৰ আহি গলো অলপমান হোম চোম লৈ আকৌ মন্দিৰৰ পিনে যাওঁ এতিয়া বলি হ'ব অলপ চাওঁ সো ভাবিলো আজি ব্লগটো ইমানখিনিতে খতম কৰো কিবা কিবি দেখাব ট্ৰাই কৰিলো দিৱালী দিনটো মোৰ কেনেকুৱাকে গ'ল ঘৰত ফেমিলিৰ লগত আৰু মোৰ ভাল লগা ফেষ্টিভেলটো খতম হৈ গ'ল বোম চোম ফুটালো আৰু ফুটাওঁগৈ যদি আপোনালোকৰ ব্লগটো চাই ভাল লাগিলে কাইণ্ডলি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি প্ৰথমবাৰৰ বাবে চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু হয়তো ভিডিঅ'টো আপোনালোকে অলপ দিনৰ পিছতো পাব পাৰে দিৱালী খতম হোৱা